পৰা আমাক উদ্ধাৰ কৰি আজি আমাৰ ভাৰতখন আলোৰ সৃষ্টি কৰা আমাৰ মহাত্মা গান্ধীৰ নেতৃত্বত আজি আমি বহুত মানুহ পংগ হৈছে, বহুত মানুহ হেৰুৱাই আজি আমি ৰক্ত দি হ'লেও আজি এইখন স্বাধীনতা পাই তাৰপিছত আমি দেশৰ আজি গণতন্ত্ৰক অধিকাৰ বা আজিৰ দিনটো গণৰাজ্য হিচাপে পালন কৰা হৈছে। এই গণতন্ত্ৰ যে আমি আমাৰ যে ডক্টৰ বি আৰ আম্বেদকাৰে বা মহাত্মা গান্ধীৰ নেতৃত্বত যি এটা বৈঠক হৈছিলে যে এইখন দেশত যেতিয়া এটা আইন বনা হ'ল, যে সংবিধান হ'ল, যে গণতন্ত্ৰ অধিকাৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে সকলোৱে ইয়াত যেতিয়া সংবিধান উল্লেখ কৰা হৈছিলে, যেতিয়া সংবিধান লিখিছিলে, তেতিয়া বি আৰ আম্বেদকাৰৰ সন্মুখত তেওঁ দুজন মুছলমান আছিলে, দুজন আৰু হিন্দু লৈ এটা আলোচনা কৰি যে আমি এক ভাতৃত্ব বজাই আমি যেনে সময়কৈ এইখন ভাৰতবৰ্ষত যাতে আগুৱাই লৈ যাওঁ তাৰ কাৰণে এটা সংবিধান তৈয়াৰ কৰি এইখন দিনটো আজিৰ দিনত ঘোষণা কৰি আজি এই ২৬ জানুৱাৰীখন আমি পাই আজিৰ দিনত পালন কৰিছোঁ। যে আৰু আমি বিজ্ঞানৰ দিনতো আমি এইখন কৰি যাম যে আমাৰ সেই সংবিধানৰ যি উল্লেখ যে আমি জাতি বৰ্ণৰ নিৰপেক্ষে যি আমাৰ সমন্বয়ৰ ভাতৃতে যে আমি সকলোৱে গণতান্ত্ৰিক গণৰাজ্য যে আমি দিৱসখন পালন কৰোঁ, এই দিৱসখনত যাতে আমি এটা আইন কৰা হৈছিলে, এই আইনত যাতে আমি সকলোৱে মিলি প্ৰীতি হিচাপে থাকিব পাৰোঁ, ইয়াত যাতে আমাৰ কোনো হাই কাজিয়া বিবাদ সৃষ্টি নহয়, তাৰ কাৰণে মহাত্মা গান্ধীৰ নেতৃত্বত ডক্টৰ বি আৰ আম্বেদকাৰ নেতৃত্বত আজি যি বৈঠক হৈছিলে এই 1950 চনৰ যি ৩ বছৰ আমাৰ এই এটা আমি যেতিয়া স্বাধীন পোৱাৰ পিছতো আমি এটা অস্তিত্ব আছিলোঁ, যে আমি এটা ন্যায় পোৱা নাছিলোঁ, যে আমি কেনেকৈ থাকিম, আমাৰ এটাই আছে এই আইনটো কানুনটো আমাক কৰাৰ কাৰণে মাত্ৰ ৩ বছৰ টাইম লাগিছিলে, কাই হ'লেও আমি আজি আগুৱাই গৈ আছোঁ। গতিকে আমি সেইটোৱে হ'লেও আমি দীঘলীয়া নলওঁ, সেই